This program is brought to you by Surya Cement. Engineer tested, Surya trusted. Rock the melodies, ek giti bhinno নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো প্ৰাগ নিউজৰ এই অনন্য প্ৰয়াস সূৰ্য সিমেন্ট ৰাগ দ্য মেলোডিজ এক গীতি ভিন্ন সুৰ টাইটেল স্পন্সৰ সূৰ্য সিমেন্ট ইঞ্জিনিয়াৰ টেষ্টেড সূৰ্য ট্ৰাষ্টেড এছ'চিয়েট স্পন্সৰ বৰুৱা কনষ্ট্ৰাকশ্যন কমিটেড টু কোৱালিটি ৱাৰ্ডৰ পাৰ্টনাৰ প্ৰজাপতি হেণ্ডলুম ষ্টুডিঅ' ট্ৰেডিশ্যন উইভেন উইথ ট্ৰাষ্ট মই সংঘমিত্ৰা মই অভিজিত বৰুৱা অসমীয়া সংগীতৰ এনে কিছু সুনহেৰীয়া বাচকবনীয়া গীত আছে যিবোৰ গীতৰ কথাংশ একেই কিন্তু পৃথক পৃথক ৰূপত শুনিবলৈ পোৱা যায় পৃথক পৃথক সুৰত শুনিবলৈ পোৱা যায় কিন্তু দুইটা সুৰে শ্ৰোতা দৰ্শকৰ মন প্ৰাণ আকৃষ্ট কৰিবলৈ সক্ষম হয় অৰ্থাৎ শ্ৰোতা দৰ্শকৰ মাজত সমানে সমাদৃত সুগম সংগীতৰ এই বিশেষ দিশটোৰ প্ৰতি শ্ৰোতা দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰাৰ উদ্দেশ্যে আমাৰ এই ব্যতিক্ৰমী প্ৰয়াস সূৰ্য সিমেন্ট ৰাগ দ্য মেলোডিজ এক গীতি ভিন্ন সুৰ আজিও আমি লৈ আহিছোঁ দুটা চিৰসেউজ গীতৰ চাৰিটি ৰূপ প্ৰথমটো গীত হৈছে বিশ্ববৰেণ্য শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ হয় ডক্টৰ ভূপেন হাজৰিকাৰ এক অনবদ্য সৃষ্টি মোৰ মন বাগ গীতটো সুৰ কৰিছিল জয়ন্ত হাজৰিকাদেৱে আৰু তেওঁ কণ্ঠ দিছিল এই গীতটোৰ আৰু আজি এই গীতটো পৰিৱেশন কৰিব আমাৰ প্ৰশান্ত ৰাজখোৱা তেন্তে আহক আমি যাওঁ গীতৰ মাজত যদি আজি প্ৰজাপতি মোৰ মন বা যদি আজি প্ৰজাপতি আৰু কৰবা চিলনীয়ে খেদি খেদি সাহৰ দেখো কোনো চিন চাব নাই তোৰ সাহৰ দেখো কোনো চিন চাব নাই মই কম কি মই কম কি মাটি দৰা যদি আজি চৰি যায় আৰু আয়ে যদি কান্দি মোক আহি সেউজ ৰং মোক বাৰু কিয় নিদিলি সেউজ ৰং মোক বাৰু কিয় নিদিলি মই কম কি মই কম কি মোৰ বুকুখন যদি আজি পাৰ হৈ যায় ধুমুহা যদি তাকে সঘনে ক'বা মই জানো মুখখন হাতেৰে ঢাকি চিঞৰি আকাশ কপা চিঞৰি আকাশ কপা মোৰ দেশখন যদি আজি আই হৈ যায়
আৰু আয়ে যদি কান্দি বাৰে 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 তই বাৰু মোৰ বাবে কি কৰিলি তই বাৰু মোৰ বাবে কি কৰিলি মই কম কি মই কম কি মই কম কি আপোনালোকে চাই আছে সূৰ্য চিমেণ্ট ৰাগ দ্য মেলোডিজ এই সুৰীয়া যাত্ৰা অব্যাহত থাকিব এইখিনিতে লৈ লৈছোঁ এটা চমু বিৰতি রাগ দ্য মেলোডিজ এক গীতি ভিন্ন সুর কোধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ এক কালজয়ী সৃষ্টি মোৰ মন বাগ ইতিমধ্যে আপোনালোকে উপভোগ কৰিলে এই গীতটি কিন্তু সুৰ কৰিছিল তেখেতৰ ভাতৃ জয়ন্ত হাজৰিকাই গতিকে এই গীতটিৰ আঁৰতো আছে বহু কথা আমি অকণমান আপোনালোকক জনাবলৈ চেষ্টা কৰিম সেই কথাখিনি আহক শুনো জয়ন্ত হাজৰিকাৰ সহধৰ্মিনী সংগীত শিল্পী মণিষা হাজৰিকা বাইদেউৰ মুখেৰে মোৰ প্ৰিয় অতি প্ৰিয় এটি গীত মোৰ মন বাগ যদি আজি প্ৰজাপতি হয় জয়ন্ত হাজৰিকা সুৰাৰোপিত মোৰ এতিয়াও মোৰ মনত আছে কলকাতাত বহি পেলাই যেতিয়া ভূপেনদা লিখিছিলে আৰু জয়ন্ত হাজৰিকা সুৰ কৰি আছিলে মোৰ মন বাগ যদি আজি প্ৰজাপতি হয় এতিয়া কথাটো হ'ল যে ভূপেনদা আকৌ কিয় কৰিলে সেইটো গীত কথা দুটা এটা হ'ল ভূপেনদা চাগে ভাবিছিলে ভূপেনদাৰ যিটো গীতি সাহিত্য সেইটো এটা সময়ত জয়ন্ত হাজৰিকাৰ জনপ্ৰিয়তাৰে সৈতে এই গীতটো খুব প্ৰসাৰ হৈছিলে মই সদায় কওঁ এইটো এই যে 78 ৰেকৰ্ডবিলাক ইফালে এটা থাকে ইটো পিঠিত আৰু এটা থাকে তে দুটা গীতেৰে ৰাইজক এনেদৰে আগৰ বৰেণ্য শিল্পীসকলে আপ্লুত কৰিছিলে সেয়া কিন্তু অতি আচৰিত কথা নহয়নে বাৰু কিন্তু পিছত যেতিয়া ভূপেনদা কৰিলে তেতিয়া দেখিলোঁ হয় এতিয়া নতুন প্ৰজন্মৰ বহুতে হয়তো জয়ন্ত হাজৰিকাৰ গানটো শুনে বা ভালো পায় কিন্তু এই যে গীতি সাহিত্যৰ যিটো মিঠা বস্তুটো গীতি সাহিত্যৰ যিটো গুৰুত্ব সেইটো মই ভাবোঁ পিছত যেতিয়া ভূপেনদাই গালে তেতিয়া আকৌ সেইটো নতুনকৈ এটা কি বুলি ক'ম এটা ঠিক মেছেজ নহয় এটা আৱেগ লৈ পেলাই নৱপ্ৰজন্মই গ্ৰহণ কৰিলে তো এতিয়া ইয়াৰ পৰা আমি কি বুজি পাওঁ ইয়াৰ পৰা আমি এইটো বুজি পাওঁ যে গীতি সাহিত্যৰ গুৰুত্ব কিমান আজি যিটো অভাৱ আমি ফিল কৰোঁ এই যে গীতি সাহিত্য এটা গীত বেলেগে বেলেগে গাইছে সেইটোৰ মানে গুৰুত্বটো আজিৰ দিনত কিমান আছে আমিও গাইছোঁ মই হিৰুদাৰ গান গাইছোঁ ফুলৰে চাকি উৰণীয়া পৰৱৰ্তী সময়ত মই দেখিছোঁ হেমেন দাসেও সেইটো গাইছে কিন্তু সেই যে হিৰুদাৰ সুন্দৰ শব্দ চয়ন চাগে গায়ক গায়িকাৰ মন যায় সেইটো খুৰ কৰি পেলাই গাবলৈ মই তেনেকেই ভাবোঁ গতিকে গীতি সাহিত্যত আমাৰ জীৱনত বহুতো গুৰুত্ব আছে সেইটো অনুধাৱন কৰাটো বৰ প্ৰয়োজন আজিৰ দিনত আমি বাইদেউৰ কথা শুনিলোঁ এতিয়া আমি গীতৰ মাজেৰে যাম হয় অভিজিত দা এই গীতটি জয়ন্ত হাজৰিকাৰ দৰে সুৰ কৰিছিল কোধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰো তেখেতৰ কণ্ঠ তেখেতৰ ৰচনা তেখেতৰ সুৰ আৰু আজি এই গীতটি আপোনালোকৰ আগত পৰিৱেশন কৰিব বিশিষ্ট সংগীত শিল্পী নিত্যানন্দ ডেকাই আহক আমি যাওঁ গীতৰ মাজলৈ মোৰ মন বাগ যদি আজি চৰাই হয় আৰু কৰবাৰ চিলনীয়ে খেদি খেদি কয় তোৰ সাহৰ দেখো কোনো চিন চাপ নাই মই কম কি
মাটিডৰা যদি আজি চন পৰি যায় আৰু আয়ে যদি কান্দি কান্দি মোক আহি কয় সেউজ ৰং মোক বাৰু কিয় নিদিলি মই কম কি মই কম কি মোৰ বুকুখন যদি আজি পাল হৈ যায় ধুমুহাই যদি তাকে সঘনে কোবাই মোৰ বুকুখন যদি আজি পাল হৈ যায় ধুমুহাই যদি তাকে সঘনে কোবাই মই জানো মুখখন হাতেৰে ঢাকি চিঞৰিম আকাশ কপাই মোৰ দেশখন যদি আজি আই হৈ যায় আৰু আয়ে যদি কান্দি কান্দি বাৰে বাৰে কয় তই বাৰু মোৰ বাবে কৰিলিনো কি মই কম কি মই কম কি মোৰ মন বাঘ যদি আজি চৰাই হয় আৰু ক'ৰবাৰ চিলনীয়ে খেদি খেদি কয় তোৰ সাহৰ দেখো কোনো চিন চাব নাই মই কম কি মই কম কি অনুষ্ঠান চলি থাকিব এতিয়া এটা চমু বিৰতি লৈছে রাগ দ্য মেলোডিজ এক গীতি ভিন্ন সুর সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ গীত আৰু কবিতাৰ আছে এক অনন্য মাদকতা এইবাৰ আমি আপোনালোকলৈ লৈ আহিছোঁ হীৰেণ ভট্টাচাৰ্যৰ এক কালজয়ী গীত বকুল ফুলৰ দৰে আৰু এই গীতটিৰ মূল কণ্ঠশিল্পীগৰাকী হৈছে অনিন্দিতা পাল গীতটোৰ সুৰকাৰ হৈছে উৎপল শৰ্মা আৰু আজি আমাৰ এই অনুষ্ঠানত আপোনালোকৰ সন্মুখত এই গীতটি পৰিৱেশন কৰিব নৱপ্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী অৰুন্ধতী ভানুপ্ৰিয়াই গতিকে আহক অভিজিৎ দা আমি গীতৰ মাজলৈ যাম বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে এন্ধাৰে এন্ধাৰে বকুল ফুলৰ দৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে এন্ধাৰে এন্ধাৰে বকুল ফুলৰ দৰে
অকলশৰে অকলশৰে বকুল ফুলৰ দৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে এন্ধাৰে এন্ধাৰে বকুল ফুলৰ দৰে আকাশৰ সিপাৰে আকাশৰ সিপাৰে ৰৈ আছে মোৰ আকাশ নীৰৱে বকুল ফুলৰ দৰে মনৰ নিজান বকুল ফুলৰ দৰে মনৰ নিজান অকলশৰে অকলশৰে বকুল ফুলৰ দৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে এন্ধাৰে এন্ধাৰে বকুল ফুলৰ দৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে এন্ধাৰে এন্ধাৰে বকুল ফুলৰ দৰে উৎপল শৰ্মাৰ সুৰেৰে হিৰুদাৰ কথাৰে অৰুন্ধতী ভানুপ্ৰিয়াৰ কণ্ঠত এই গীতটি আপোনালোকে উপভোগ কৰিলে অনুষ্ঠান চলি থাকিব এইখিনিতে লওঁ এটা চমু বিৰতি রাগ দ্য মেলোডিজ এক গীতি ভিন্ন সুর হিৰুদাৰ কবিতা আৰু গীতৰ প্ৰতি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আছিল এক অনন্য আকৰ্ষণ আৰু হিৰুদাৰ বহুকেইটা গীতত জুবিন গাৰ্গে নিজে সুৰ কৰি তেওঁ কণ্ঠদান কৰিছিল বকুল ফুলৰ দৰে এই গীতটো জুবিন গাৰ্গৰ কণ্ঠত জুবিন গাৰ্গৰ সুৰেৰে সমানে জনপ্ৰিয় হৈছিল এইবাৰ আমি এই গীতটি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ অভিজিত দা হয় আহক শুনো জুবিন গাৰ্গৰ সুৰেৰে সুদীপ ৰঞ্জন মেধিৰ কণ্ঠত এই গীতটি
বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে এন্ধাৰে 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 বকুল ফুলৰ দৰে বকুল ফুলৰ দৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে নীলিমাৰা চলতে টুপে টুপে নীলিমাৰ আচলতে টুপে টুপে চকু পানী সৰে বকুল ফুলৰ দৰে মনৰ নিজান বকুল ফুলৰ দৰে মনৰ নিজান অকলশৰে অকলশৰে বকুল ফুলৰ দৰে বকুল ফুলৰ দৰে আকাশৰ সিপাৰে ৰৈ আছে আকাশৰ সিপাৰে ৰৈ আছে মোৰ আকাশ নীৰৱে বকুল ফুলৰ দৰে মনৰ নিজানত বকুল ফুলৰ দৰে মনৰ নিজানত অকলশৰে অকলশৰে বকুল ফুলৰ দৰে বকুল ফুলৰ দৰে বকুল ফুলৰ দৰে বকুল ফুলৰ দৰে আপোনালোকে নিশ্চয় আমাৰ এই অনুষ্ঠান চাই ভাল পাইছে অনুষ্ঠান চলি থাকিব এইখিনিতে লওঁ এটা চমু বিৰতি ৰাগ দ্য মেলোডিজ এক গীতি ভিন্ন সুৰ যদি আজি প্রজাপতি মোর মন বা যদি আজি প্রজাপতি আর করবা চিলনিয়ে খেদি খেদি তোর সাহর দেখো কোনো চিন চাব নাই তোর সাহর দেখো
চিন চাব না মই কম কি মই কম কি মোৰ মাটি দৰা যদি আজি চৰি যা আৰু আয়ে যদি কান্দি মোক আহি সেউজ ৰং মোক বাৰু কিয় নিদিলি সেউজ ৰং মোক বাৰু কিয় নিদিলি মই কম কি মই কম কি মোৰ বুকুখন যদি আজি পাৰ হৈ যায় ধুমুহা যদি তাকে সঘনে কোবা মই জানো মুখখন হাতেৰে ঢাকি চিঞৰি আকাশ কপা চিঞৰি আকাশ কপা মোৰ দেশখন যদি আজি আই হৈ যায় আৰু আয়ে যদি কান্দি বাৰে 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 তই বাৰু মোৰ বাবে কি কৰিলি তই বাৰু মোৰ বাবে কি কৰিলি মই কম কি মই কম কি মই কম কি ইতিমধ্যে আপোনালোকে উপভোগ কৰিলে প্ৰাগ নিউজৰ এই ব্যতিক্ৰমী অনুষ্ঠান সূৰ্য চিমেণ্ট ৰাগ দ্য মেলোডিজ এক গীতি ভিন্ন সুৰ এই অনুষ্ঠানৰ তৃতীয় খণ্ডটি প্ৰতিটো খণ্ডতে আমি এইদৰে আগবঢ়াই যাম অভিন্ন কথাৰ ভিন্ন সুৰৰ চিৰসেউজ সৃষ্টি ইয়াৰ লগে লগে আজিৰ এই খণ্ডটিৰ পৰা মই সংঘমিত্ৰাই মই অভিজিত বৰুৱা বিদায় লৈছোঁ ধন্যবাদ ধন্যবাদ রাগ দ্য মেলোডিজ এক গীতি ভিন্ন সুর এটি রচনা দুটি সুর এটি রচনা ভিন্ন রূপ কি যে অপরূপ এক গীতি ভিন্ন সুর কি যে শ্ৰুতি মধুৰ কি যে সুমধুৰ রাগ দ্য মেলোডিজ এক গীতি ভিন্ন সুর This program was brought to you by Surya Cement. Engineer tested, Surya trusted.